আৰক্ষীৰ সন্মুখতে বেদখলকাৰীয়ে ফালি পেলালে জাননী। নমস্কাৰ, স্বাগতম। এটা ডাঙৰ খবৰ সন্মুখলৈ আহিছে। ষ্টুডিঅ'ত মই প্ৰাঞ্জল। ৰাজ্যজুৰি উচ্ছেদ চলি আছে। উচ্ছেদক লৈ বিভিন্ন বাতৰি আহি আছে। ইতিমধ্যে আমি উৰিয়াম ঘাটত দেখিবলৈ পাইছিলোঁ কেনেধৰণে তাত থকা লোকসকলে সেই স্থান ত্যাগ কৰি পলায়ন কৰিছে। ধুবুৰী চাপৰত লগতে পাইকান সংৰক্ষিত বনাঞ্চলত কি পৰিৱেশৰ উদ্ভৱ হৈছিল সেয়া আপোনালোকে সকলোৱে জানে। উচ্ছেদিতৰ সৈতে সংঘাত হৈছিল। উচ্ছেদ কৰিবলৈ যোৱা আৰক্ষীৰ লোকক একাংশ বেদখলকাৰীয়ে আক্ৰমণ কৰিছিল। প্ৰত্যুত্তৰত আৰক্ষীয়ে আক্ৰমণ কৰাৰ ফলত এজন বেদখলকাৰীৰ মৃত্যু পৰ্যন্ত হৈ গৈছিল। তাৰপিছত উৰিয়াম ঘাটত বহু লোকে ৰেংমা সংৰক্ষিত বনাঞ্চলৰ পৰা নিশাটোৰ ভিতৰতে ঘৰ খালী কৰি বাহনত বয় বস্তু লৈ যোৱাৰ দৃশ্য আমি দেখিবলৈ পাইছিলোঁ। এইবাৰ কিন্তু আহিছে নেঘেৰী বিলৰ খবৰ। গুৰুত্বপূৰ্ণ খবৰ আহিছে। নেঘেৰী বিলত এইবাৰ যিসকল বেদখলকাৰী আছে তেওঁলোকে পোনপটীয়াকৈ আৰক্ষীৰ জাননী আৰক্ষীৰ চকুৰ সন্মুখতে ফালি পেলাইছে। আৰক্ষীৰ সন্মুখতে জাননী ফালি তেওঁলোকে হুংকাৰ দিছে যে আমি ইয়াৰ পৰা আঁতৰি নাযাওঁ। প্ৰথমে হেনো মিচিং লোকসকলক উচ্ছেদ কৰিব লাগিব। এতিয়া চাওক এই সমগ্ৰ পৰিৱেশটো কোনফালে গৈছেগৈ। তেওঁলোকে কৈছে যে যিসকল খিলঞ্জীয়া মিচিং জনগোষ্ঠীয় লোক সেই লোকসকলক উচ্ছেদ কৰিলেহে তেওঁলোক তাৰ পৰা আঁতৰি যাব। তাৰ পূৰ্বে তেওঁলোকক উচ্ছেদ কৰিব নোৱাৰিব। ক'ৰবাত যে এটা কিবা তৃতীয় শক্তিৰ ইয়াত প্ৰয়োগ হৈছে সেইটো এক প্ৰকাৰ আমি স্পষ্ট ৰূপত ইংগিত পাই গৈছোঁ সেই স্থানত। যিটো আমালৈ খবৰ আহিছে, মন কৰিব, নেঘেৰী বিলত জাননী প্ৰেৰণ কৰিবলৈ যোৱা আৰক্ষীৰ সন্মুখতে জাননী ফালি পেলালে সন্দেহযুক্ত নাগৰিকে। নেঘেৰী বিলৰ মিচিং লোকসকলক উচ্ছেদ নকৰা পৰ্যন্ত উঠি নোযোৱাৰ হুংকাৰ দিছে বেদখলকাৰীয়ে। যিকোনো মুহূৰ্ততে ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ আশংকা, যিটো অত্যন্ত দুৰ্ভাগ্যজনক। এনেধৰণৰ পৰিৱেশৰ সৃষ্টি হোৱাটো কোনেও কামনা নকৰে। উচ্ছেদিতক জাননী দিয়া হৈছে, যিসকল বেদখলকাৰী তেওঁলোকক জাননী দিয়া হৈছে। তাৰ পাছতো বেদখলকাৰীসকলে এই ক্ষেত্ৰত নাচুৰবান্দা স্থিতি প্ৰকাশ কৰিছে। এই নেঘেৰী বিলতেই বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা উপস্থিত হৈ কৈ গৈছিল যদি চৰকাৰে তাত উচ্ছেদ নকৰে তেনেহ'লে বীৰ লাচিত সেনাই উচ্ছেদ কৰিব। যিকোনো প্ৰকাৰে এই নেঘেৰী বিলৰ মিচিং জনগোষ্ঠী থকা লোকসকলৰ স্থানত যিসকল তথাকথিত মিয়া ক'ত আম ক'ত মিয়াই বাহৰ পাতি আছে তেওঁলোকক উচ্ছেদ কৰিব লাগিব বুলি শৃংখল চলিহাই দাবী কৰিছিল। আৰু এতিয়া শেহতীয়াকৈ সেই দাবীৰ পাছত চৰকাৰেও বিশেষ যুদ্ধংদেহী পৰিৱেশৰ সৃষ্টি কৰাৰ পাছত এইসকল লোকে এতিয়া নাচুৰবান্দা স্থিতি প্ৰকাশ কৰিছে। তেওঁলোকে কৈছে আমি কেতিয়াও ইয়াৰ পৰা আঁতৰি নাযাওঁ। প্ৰথমে মিচিং লোকসকলক উচ্ছেদ কৰিব লাগিব, তাৰ পাছতহে আঁতৰি যাম। আৰু প্ৰশাসনৰ আৰক্ষীৰ সন্মুখতে এনেধৰণে জাননী ফালি দিয়া কাৰ্যটো যথেষ্ট তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে। সেই মহিলাসকলৰ কিছু ভাষ্য আছে, আমি সেই ভাষ্য আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ। এই ভাষ্য শুনিলে কেনেধৰণৰ এক উত্তেজনাময় পৰিৱেশৰ তাত সৃষ্টি হৈছে। মুঠতে পৰিস্থিতি তাত উত্তপ্ত হৈ পৰিছে আৰু এইখিনি সময় অত্যন্ত স্পৰ্শকাতৰ সময়। অত্যন্ত স্পৰ্শকাতৰ সময়ত এনেধৰণৰ ভাষ্য দিয়াটো, জাননী ফালি দিয়াটো। আৰু বীৰ লাচিত সেনাই কৈছে যে এই সমগ্ৰ অঞ্চলটো যি মিচিঙৰ আচলতে জনবসতি আছিল, মিচিং লোকসকলৰ ভূমি আছিল, তাত এতিয়া মিয়ালেণ্ড হৈ গৈছেগৈ, মিয়াই জনবসতি স্থাপন কৰিছেগৈ। তাৰ পাছতো একাংশ লোকৰ যিসকলে এই ভূমিবোৰ দখল কৰি আছে তেওঁলোকৰ এনেধৰণৰ ভয়ংকৰ কথা তেওঁলোকে হুংকাৰ দিছে। কেৱল এটা ভাষ্য নহয়, আন কেইবাটাও ভাষ্য আছে। এইবাৰ এগৰাকী যুৱকৰ ভাষ্য আমি শুনাব বিচাৰিছোঁ। এজন যুৱকে কি ক'লে সেইখিনিও শুনক। নটিচ দিয়া হৈছে, 2 নং নেঘেৰী বিলত নটিচ দিয়া হৈছে, নটিচ আহিছে। এতিয়া সিহঁতি নটিচ দিছে, ইয়াত অসমীয়া ঘৰ এখন আছে, ইয়াত মানে আপোনাৰ আদিবাসী ঘৰ এখন আছে, তাত নটিচ দিয়া নাই। পুলিচে কৈছে কি বোলে এইখন হিন্দু ঘৰ বোলে। ইয়াত নেঘেৰী বিল বুলি বনাঞ্চল বুলি ক'লেতো আমাৰ নেঘেৰী বিল মিচিং গাঁও আৰু আমাৰ মিয়া গাঁও মিলিয়ে এখন গাঁও হ'ল 2 নং নেঘেৰী বিল। তেতিয়া আমি উচ্ছেদ কৰিবই আছে যদি দুইটাকে কৰক, আমি মানি ল'ম। আমি উচ্ছেদক মানা নকৰোঁ, উচ্ছেদক আমি আদৰণি জনাইছোঁ। কিন্তু আমাৰ যিটো ৰুলছ মোতাবিক আমাক সন্মানেৰে কৰক, বা আমাক যদি ইয়াৰ উচ্ছেদ কৰি দিয়ক, আমাৰ বেলেগ ফালে বসতি স্থান দিয়ক, আমাক ভালকে জেগা এডোখৰ দিয়ক। বা ইয়াত নটিচ দিছে, এতিয়া আমাৰ মিচিং গাঁৱত, আমাৰ মিয়া গাঁৱত দিছে, তেতিয়া মিচিং গাঁৱতো দিয়ক। অকল খালি আমাৰ মিয়া গাঁৱত কেলে দিছে? পুলিচে নিজে কৈছে বোলে এইটো হিন্দু ঘৰ বোলে, সেইকাৰণে নিদিয়ে। যুৱতীসকলৰো ভাষ্য আহিছে, আন একাংশ যুৱকেও ভাষ্য দিছে। অৱশ্যে সকলো ভাষ্য আমাৰ হাতত নাই, যিখিনি আছে আমি সেইখিনি আপোনালোকক শুনাইছোঁ। মুঠতে নেঘেৰী বিলত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে বিষয়টো কেন্দ্ৰ কৰি। তাত থকা লোকসকল, এই লোকসকলে যেনেধৰণে হুংকাৰ দিছে সেই হুংকাৰক লৈ এতিয়া বহু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কেনেধৰণে এনেধৰণৰ মন্তব্য কৰিব পাৰে? এখন জাননী ফালি পেলোৱা মানে আইনৰ বিৰুদ্ধে যোৱা,
এখন জাননী ফালি পেলাই এনেধৰণে হুংকাৰ দিয়াটো যথেষ্ট তাৎপৰ্যপূৰ্ণ এই ঘটনাবোৰে পৰিৱেশ বিনষ্ট কৰে ইয়াত প্ৰশাসনৰ সৈতে অন্য ধৰণৰ আলোচনাৰ বিশেষ সুবিধা আছিল মুখ্যমন্ত্ৰীগৰাকীয়ে যেটো এই ক্ষেত্ৰত কৈ থৈছে সেয়ে তেওঁলোকৰ মতামতবোৰ হয়তো কোৰ্ট কেছত তেওঁলোকে জড়িত হৈ ন্যায়ালয়ৰ কাকচাপি মীমাংসা কৰিব পাৰিলেহেঁতেন বা অন্য প্ৰকাৰেও হয়তো মীমাংসা কৰিব পাৰিলেহেঁতেন অৱশ্যে চৰকাৰে কৈ আছে যে উচ্চ ন্যায়ালয়ৰ পৰা ইতিমধ্যে তেওঁলোকে গ্ৰীণ সিগনেল পাইছে কাৰণ এই বিষয়টো ইতিমধ্যে উচ্চ ন্যায়ালয়ত গৈছিলে কিন্তু যদি কাৰোবাৰ অশান্তি আছে কাৰোবাৰ যদি বিষয়টোক লৈ মনৰ অসন্তুষ্টি আছে পোনপটীয়াকৈ ন্যায়ালয়ৰ কাকচাপিব পাৰে কিন্তু জাননী এখন ফালি দিয়াৰ লগে লগে তাত অন্য এটা গোচৰ ৰুজু হৈ যোৱাৰো সম্ভাৱনা থাকে মানে যদি এওঁলোকে এনেধৰণৰ কাম কৰে নিজৰ ভৰিত নিজেই কোঠা মৰাৰ দৰে অৱস্থা হৈ গৈ পূৰ্বৰ বহুকেইটা সম্প্ৰচাৰত আমি কৈছোঁ যে নিজেই পৰিৱেশ অনিষ্ট কৰিবলৈ বা বিনষ্ট কৰিবলৈ চেষ্টা নকৰাই ভাল কাৰণ যদি পৰিৱেশবোৰ বিনষ্ট কৰা হয় তেতিয়া যিকোনো পৰিৱেশৰ সূত্ৰপাত হ'ব পাৰে সকলোৱে সংযম হৈ থকাটো দৰকাৰ এইখিনি সময়ত বেছি আৱেগিক হোৱাতকৈ ইয়াক কেনেধৰণে যুক্তিনিষ্ঠভাৱে সমাধান কৰিব পাৰি তাৰ ওপৰত গুৰুত্ব দিয়াটো দৰকাৰ যদি সংঘাতৰ সৃষ্টি কৰে সেই সংঘাতত কিন্তু সকলোৰে লোকচান সেই সংঘাতত সাধাৰণ যিসকল লোক সেই সাধাৰণ লোকসকলৰো বিভিন্ন দুৰ্যোগ আহিব পাৰে সাধাৰণ যিসকল লোকে একো নাজানে তেওঁলোকৰ দুৰ্যোগ আহিব পাৰে সেয়েহে সংঘাত নকৰি মীমাংসাৰ বাবে যি পদক্ষেপ লাগে সেইখিনি গ্ৰহণ কৰাটো দৰকাৰ সংবাদ মাধ্যম আছে সংবাদ মাধ্যমৰ সন্মুখত সুস্থিৰে মতামতবোৰ আগবঢ়োৱাটো দৰকাৰ আৰু প্ৰয়োজন হ'লে ন্যায়ালয়ৰ কাকচাপাটো প্ৰয়োজন এইখিনি ক্ষেত্ৰত যিখিনি যুক্তিনিষ্ঠভাৱে কৰিব পাৰি সেইখিনি কৰাটো প্ৰয়োজন কিন্তু এনেধৰণে জাননী ফালি দিয়া আন এটা জনগোষ্ঠীক টাৰ্গেট কৰি লোৱা যে সেই জনগোষ্ঠীক টাৰ্গেট নকৰিলে আমি আঁতৰি নাযাওঁ তেওঁলোকক প্ৰথমে উচ্ছেদ কৰিব লাগিব ইয়াত তেওঁলোকে কৈছে যে মিচিং লোকসকলক প্ৰথমে উচ্ছেদ কৰি ল'ব লাগিব তাৰ পাছতে আমাক কৰিব পাৰিব এনে ধৰণৰ এটা নিৰ্দিষ্ট জনগোষ্ঠীক টাৰ্গেট কৰি লোৱা তাকো খিলঞ্জীয়া জনগোষ্ঠীক কি বহুত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিবই আৰু সেইটো ইতিমধ্যে কৰিছে নেঘেৰবিলৰ এই খবৰ যি নেঘেৰবিলক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈ আছে যি নেঘেৰবিলক লৈ বীৰ লাচিত খানাকে ধৰি বিভিন্ন দল সংগঠনে মাত পাতি আহিছে চৰকাৰে যদি তাত উচ্ছেদ নকৰে বীৰ লাচিত খানাই উচ্ছেদ কৰিম বুলি কৈছে সেই সময়তে এইসকল লোকে চৰকাৰী জাননী ফালি পেলোৱাটো আৰু মিচিং লোকসকলক প্ৰথমে উচ্ছেদ কৰিবলৈ সকিয়নি দিয়াটো যথেষ্ট তাৎপৰ্যপূৰ্ণ আপোনালোকে এই ক্ষেত্ৰত কি কয় আমাৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব ইউটিউব আৰু ফেচবুক দুটা প্লেটফৰ্মৰ কমেণ্ট বক্স আমি আপোনালোকৰ বাবে খুলি দিছোঁ আপোনালোকৰ বহুমূলীয়া মতামতৰ বাবে আমি অপেক্ষা কৰি আছোঁ নমস্কাৰ ধন্যবাদ